মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এতিয়া মই তোমালোকক আধানৰ নিকায়ৰ স্থিতিশক্তি ৰিলেটেড যিটো টপিক মই পঢ়াইছিলোঁ লাষ্ট ভিডিঅ'ত, তাৰ এটা ৰিলেটেড নিউমেৰিকেল মই ছল্ভ কৰিব ওলাইছোঁ। এইটো তোমালোকে পাবা পেজ নম্বৰ 63ত আৰু উদাহৰণ এইটো হৈছে 2.4। ঠিক আছে, কুৱেশ্যনটো এইটো, চিত্ৰত দেখুওৱা ধৰণে চাৰিটা আধান ডি বাহু বিশিষ্ট বৰ্গক্ষেত্ৰ এটাৰ চাৰিওটা চুকত স্থাপন কৰা হৈছে। এইটো হৈছে তোমালোকৰ এটা বৰ্গক্ষেত্ৰ এ বি চি ডি। চাৰিওটা চুকত এইকেইটা আধান আছে। এত আছে প্লাছ কিউ, বিত আছে মাইনাছ কিউ, চিত আছে প্লাছ কিউ আৰু ডিত আছে মাইনাছ কিউ। আৰু চাৰিওটা বাহুৰ দৈৰ্ঘ্য হৈছে তোমালোকৰ ডি। ঠিক আছে, এতিয়া কুৱেশ্যনটো হৈছে এই সজ্জাটো গঠন কৰোঁতে হোৱা মুঠ কাৰ্যৰ মান গঠন কৰা। ঠিক আছে, এই আধানকেইটা যে আছে প্লাছ কিউ মাইনাছ কিউ প্লাছ কিউ মাইনাছ কিউ, এইকেইটা একচুৱেলি কি আছিলে? অসীমত আছিলে। চাৰিওটা আধানেই আছিলে অসীমত। এতিয়া এই চাৰিওটা আধান এই বৰ্গক্ষেত্ৰটোৰ চাৰিওটা চুকত মানে এ বি চি ডিত কঢ়িয়াই আনোতে এটা এটাকৈ আনোতে তুমি কি কৰিব লাগিব? কাৰ্য কৰিব লাগিব। সেই কাৰ্যৰ তোমালোকে মান উলিয়াব লাগে। এতিয়া আমি ডাইৰেক্ট ফৰ্মুলাৰে উলিয়াম। আগতে আমি আলোচনা কৰিছিলোঁ কেনেকৈ কাৰ্যৰটো কেলকুলেশ্যন কৰা হয় বা কেনেকৈ স্থিতিশক্তি, মানে একেই কথা। পৰীক্ষা যদি আহে এই চাৰিওটা আধান ইয়াত কঢ়িয়াই আনোতে মানে চুককেইটাত কঢ়িয়াই আনোতে কৰা কাৰ্যৰ মান উলিওৱা মানে ডব্লিউ উলিওৱা, বা ইয়াত সঞ্চিত হোৱা স্থিতিশক্তি যদি কয় একেই হ'ব সূত্ৰটো। ঠিক আছে, সেইটো উলিয়াব লাগে। আৰু বি নম্বৰটো হৈছে চাৰিওটা চুকত চাৰিটা আধান স্থিৰে ৰাখি, তাৰমানে প্লাছ কিউ মাইনাছ কিউ প্লাছ কিউ মাইনাছ কিউ আধানকেইটা যদি স্থিৰে ৰাখোঁ, বৰ্গক্ষেত্ৰটোৰ কেন্দ্ৰ ইত এটা আধান কিউনত অনা হ'ল। তাৰমানে এই চাৰিওটা আধান ইয়াত থকা অৱস্থাত স্থিৰে ৰখা অৱস্থাত যদি আমি অসীমৰ পৰা কিউনত আধানটো তাৰ কেন্দ্ৰ ইত লৈ আনো। ঠিক আছে, কেন্দ্ৰ মানে কি? তুমি যদি এডাল কৰ্ণ ইয়াত আৰু ইয়াত এটা কৰ্ণ কটাকাটি কৰে যিটো বিন্দু পাবা সেইটোৱে হৈছে তোমালোকৰ মানে কেন্দ্ৰটো, চেণ্টাৰ। তাত যদি তুমি কিউনত আধান এটা আনা, ইয়াৰ বাবে কিমান পৰিমাণৰ অতিৰিক্ত কাৰ্য কৰিব লাগিব? মুঠ কিমান কাৰ্য কৰিব লাগিব? তাৰমানে চাৰিটাৰ বাবে প্ৰথমতে উলিয়াব লাগিব আৰু তাৰপিছত কিউনত আধানটো আনোতে কৰা কাৰ্যটো কৰিব লাগিব। ঠিক আছে, এতিয়া আমি ছল্ভ কৰোঁ। এইটো চলিউশ্যনটো হৈছে এইটো। এক্সামত এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে। আজিকালি কি হৈছে, তোমালোকৰ ডাইৰেক্ট টেক্সট বুকৰ পৰা নিউমেৰিকেলবিলাক কৰি দিয়ে। টেক্সট বুকত এইটো বহুত লেংগুৱেজ দি কৰিছে, মই জাষ্ট ফৰ্মুলা দি কৰি দেখুৱাওঁ এইটো। ঠিক আছে, এতিয়া চোৱা, ইয়াত এ বি মানে এইটো বি চি চি ডি ডি এ বি বি চি চি ডি ডি এ ইকুৱেল টু ডি। এতিয়া এ চি মানে তুমি যদি, মই অঁকা নাই, তোমালোকে ইচ্ছা কৰি ৰাখিব পাৰা। কৰ্ণডাল যদি লওঁ এ চি, মই অঁকা নাই ইয়াত, তোমালোকে আঁকি দিব পাৰা। ঠিক আছে, এ চি ইকুৱেল টু কিমান হ'ব? এ চি ইকুৱেল টু একে কথা বি ডি, কৰ্ণ দুডাল সমান হয়, ইকুৱেল টু কিমান? ৰুট অভাৰ ডি স্কুৱেৰ প্লাছ ডি স্কুৱেৰ। ঠিক আছে, তাৰমানে টুৱাইছ ডি স্কুৱেৰ ৰুট টু ডি হ'ব। বা তোমালোকে ডাইৰেক্ট লিখিব পাৰা এ চি ইকুৱেল টু বি ডি ইকুৱেল টু ৰুট টু ডি। তাৰমানে কৰ্ণৰ দৈৰ্ঘ্য সদায় কি হয়? ৰুট অভাৰ টু আৰু এটা কি পাবা? বাহুৰ দৈৰ্ঘ্য পাবা ডি। এই প্ৰশ্নটো হৈছে আধান চাৰিটা একত্ৰিত কৰিবলৈ লগা মুঠ কাৰ্য। প্ৰথমতে আমাৰ যিটো এই কুৱেশ্যনটো দিছে, এই আধান চাৰিটা একত্ৰিত কৰিবলৈ লগা মুঠ কাৰ্য, এইটো প্ৰশ্ন সুধিছে। ইচ্ছা কৰিলে এইটো লিখিব পাৰা ইকুৱেল টু আধান চাৰিটাৰ মুঠ স্থিতিবৈদ্যুতিক স্থিতিশক্তি। তাৰমানে আধান চাৰিটা প্ৰতিটো চুকত কঢ়িয়াই আনোতে কৰা মুঠ কাৰ্যৰ ইকুৱেল টু কি হয়? আধান চাৰিটাত সঞ্চিত মুঠ স্থিতিশক্তি। এটা লিখিলে হৈ গ'ল, বা দুটা বাক্য লিখি দিব পাৰা, একেই বস্তু তাৰমানে। ঠিক আছে, এক্সামত এইটোও সুধিব পাৰে, স্থিতিবৈদ্যুতিক স্থিতিশক্তিটো কি নিৰ্ণয় কৰা বা মুঠ কাৰ্য কিমান লাগিব নিৰ্ণয় কৰা, একে কথা। এতিয়া সূত্ৰটো তোমালোকে এটাই জানাই। ঠিক আছে, আধান চাৰিটা আধান থাকিলে কি হ'ব? তোমালোকক মই ফৰ্মুলাটো কৈছিলোঁৱে। ঠিক আছে, 1/4πε কি হয়? কমন হয়। ঠিক আছে, এতিয়া কি কৰিম? প্ৰথমতে এই বাহুটো চোৱা, এই বাহুটোত কি কি আধান আছে? প্লাছ কিউ আৰু মাইনাছ কিউ। প্লাছ কিউ ইনটু মাইনাছ কিউ, প্লাছ কিউ ইনটু মাইনাছ কিউ, আৰু সিহঁতৰ মাজত দূৰত্বটো কিমান? এ বি। এ বি মানে ডি। ঠিক আছে, ঠিক সেইদৰে প্লাছ নেক্সট আমি কি কৰিম? এইবাৰ নেক্সট পেয়াৰটো লৈছোঁ। এইটো পেয়াৰ গ'ল, মই যে কৈছিলোঁ এটা ফৰ্মুলা অল পেয়াৰ্ছ, আটাইবোৰ জোৰ ল'ব লাগিব। এইবাৰ আহিছোঁ এইটো পেয়াৰত, বি চি বাহুত আহিছোঁ। মাইনাছ কিউ ইনটু প্লাছ কিউ, মাইনাছ কিউ ইনটু প্লাছ কিউ, ডিভাইডেড বাই কি হ'ব? দূৰত্বটো কিমান? মাইনাছ কিউ আৰু প্লাছ কিউৰ বি চি। প্লাছ কিউ ইনটু মাইনাছ কিউ, প্লাছ কিউ ইনটু মাইনাছ কিউ, ডিভাইডেড বাই কিমান? চি ডি, প্লাছ মাইনাছ কিউ ইনটু প্লাছ কিউ, ডিভাইডেড বাই কিমান হ'ব? ডি এ। ঠিক আছে, প্লাছ
প্লাছ কিউ ইনটু কি হ'ব প্লাছ কিউ ডিভাইডেড বাই কিমান হ'ব এ চি প্লাছ মাইনাছ কিউ ইনটু মাইনাছ কিউ ইনটু মাইনাছ কিউ এইটো ইকুৱেল টু ডিভাইডেড বাই কিমান হ'ব বি ডি অ'কে এতিয়া প্লাছ কিউ আৰু মাইনাছ কিউ পূৰণ কৰিলে কি হ'ব মাইনাছ কিউ স্কুৱেৰ এ বি ইকুৱেল টু ডি ঠিক সেইদৰে মাইনাছ কিউ প্লাছ কিউ পূৰণ কৰিলে মাইনাছ কিউ স্কুৱেৰ হ'ব বি চি ইকুৱেল টু কি লিখিব পাৰা ডি প্লাছ কিউ মাইনাছ কিউ এইটো মাইনাছ কিউ স্কুৱেৰ এ চি ডি মানে ডি এইটো মাইনাছ কিউ প্লাছ কিউ পূৰণ কৰিলে কিউ স্কুৱেৰ ডিভাইডেড ডি এ মানে ডি ইয়াত চোৱা কিউ স্কুৱেৰ কিউটো কিউ স্কুৱেৰ কিন্তু এ চি মানে কিমান এ চি মানে আটাই জানা √2 প্লাছ এইটো কি পালা মাইনাছ কিউ পূৰণ কৰিলে কি হ'ব কিউ স্কুৱেৰ বি ডি মানে কিমান কৰ্ণডালৰ দৈৰ্ঘ্য √2 অলৰেডি লিখাই আছে এইখিনি কথা এতিয়া এই চাৰিটা যোগ কৰিলে কি পাবা -4 কিউ স্কুৱেৰ বাই ডি পাবা এটা দুটা তিনিটা চাৰিটা আছে নহয় ইয়াত কিউ স্কুৱেৰ বাই ডিটোক কি কৰিছোঁ বাহিৰত লৈ আহিছোঁ কিউ স্কুৱেৰ বাই ডি 1/4 বাই এপচিলনত আছেই কিউ স্কুৱেৰ বাই ডিটোক বাহিৰত লৈ আহিছোঁ আৰু ইয়াত কি হ'ব -4টো কমন আহিব কাৰণ -4 ইনটু কিউ স্কুৱেৰ বাই ডি হয় প্লাছ 1 + 1 কিমান হ'ব কিউ স্কুৱেৰ বাই √2d কিউ স্কুৱেৰ বাই √2d মানে 2 ইনটু কিউ স্কুৱেৰ বাই √2d এতিয়া এটা কথা হৈছে কি কিউ স্কুৱেৰ বাই ডি ইয়াতো আছে ইয়াতো যেনেকৈ আছিলে ইয়াতো কিউ স্কুৱেৰ বাই ডি আছে এইটো কমন লৈ ল'লোঁ ঠিক আছে বাহিৰত আহি গ'ল থাকিব কিমান কাৰণ এইটোত কি আছিলে 2 কিউ স্কুৱেৰ বাই √2d আছিলে এই দুটা যোগ কৰিলে সেইটো হ'ব গতিকে 2/√2 বাহিৰত থাকিব মানে ভিতৰত থাকিব আৰু কিউ স্কুৱেৰ বাই ডিটো বাহিৰত থাকি গ'ল 2টো কিয় আহিছে কাৰণ এটা দুটা 2 কিউ স্কুৱেৰ আছে হয়নে নহয় সেইকাৰণে কিউ স্কুৱেৰটো বাহিৰত আহি গ'ল আৰু ডিটোও বাহিৰত আহি গ'ল থাকি গ'ল 2/√2 থাকিলে এতিয়া তোমালোকে ইয়াতে মানে ইয়াতে শেষ কৰিব পাৰা এইখিনি কাৰ্য হ'ব বুলি ডব্লিউ ইকুৱেল টু ইচ্ছা কৰিলে লিখি দিব পাৰা ডব্লিউ ইকুৱেল টু ইমান কাৰ্য হ'ব মই লিখা নাই ডব্লিউ ইকুৱেল টু বা যিয়ে কোৱা তোমালোকে ডব্লিউ বুলিও ক'ব পাৰা বা ইয়াত ডব্লিউ ইকুৱেল টু ইউ বুলিও ক'ব পাৰা ঠিক আছে একেই কথা এতিয়া নাইবা তোমালোকে কি কৰিব পাৰা এটা কাম কৰি দিব পাৰা সেইটো হৈছে √2 ইয়াত চোৱা 2/√2 নহয় 2/√2 ইয়াত যদি এটা √2 ওপৰত পূৰণ কৰা মানে হৰ আৰু লগত যদি ইয়াত এটা √2 ইয়াত এটা √2 কিমান হ'ব 2 হ'ব সেই 2টো ইয়াৰ লগত কেঞ্চেল হ'ব এটা √2 থাকি গ'ল ঠিক আছে আৰু ইয়াত কি থাকিল মাইনাছ এটা থাকিল ঠিক আছে আৰু ইয়াত তোমালোকৰ কি হ'ব এইটো মোৰ লিখোতে ভুল হৈছে ইয়াত এটা কি থাকিব মইতো প্লাছই থাকিব ঠিক আছে আৰু ইচ্ছা কৰিলে মাইনাছটো কমন আনিব পাৰা এই মাইনাছটো যদি বাহিৰত লৈ অহা কি হ'ব মানে এনেকুৱা হ'ব তেতিয়া মাইনাছ কিউ স্কুৱেৰ বাই 4 এপচিলন নট ডি আৰু ইয়াত কি হ'ব 4 - √2 এনেকৈ ৰাখিব পাৰা ঠিক আছে মানে বেলেগ কথা নাই ইয়াত কোনো টেনশ্যন নাই ঠিক আছে কিবা এটা লিখিলে হ'ল প্লাছতো লিখিব পাৰা মাইনাছতো লিখিব পাৰা তেনেহ'লে এইটো হৈছে মুঠ কাৰ্যটো বা এইটোহে একে কথা নেক্সট থাকিল কিউ নট আধানটো ই বিন্দুত আনিবলৈ কৰা অতিৰিক্ত কাৰ্য এতিয়া চোৱা এই কিউ নট আধানটো যদি আমি তাৰ কেন্দ্ৰত আনো তেতিয়া অতিৰিক্ত কাৰ্য কিমান হ'ব কাৰ্য ইকুৱেলটো কি আছিলে এইটো এটা ফৰ্মুলা কৈছোঁ কাৰ্য ইকুৱেলটো আৰু এটা ফৰ্মুলা আছিলে কিউ ইনটু ভি হয়নে নহয় এতিয়া চোৱা ইয়াত বিভৱ কিমান ই বিন্দুত মুঠ বিভৱ কিমান হ'ব মানে কিউ নটক বাদ দি বাকী কেইটা আধান আছে চাৰিটা কিউৰ বাবে বিভৱ কিমান ইয়াত হ'ব মাইনাছ কিউৰ বাবে বিভৱ কিমান হ'ব প্লাছ কিউৰ বাবে বিভৱ কিমান হ'ব মাইনাছ কিউৰ বাবে বিভৱ কিমান হ'ব গোটেইকেইটা বিভৱ কি কৰিব লাগিব যোগ কৰিব লাগিব ঠিক আছে তেতিয়াহ'লে কি পাবা ভি ঠিক আছে এতিয়া চোৱা এইটো কৰিছোঁ কিউ নট আধানটো ই বিন্দুত আনিবলৈ কৰা অতিৰিক্ত কাৰ্য ডব্লিউ ইজ ইকুৱেল টু কিউ নট ইনটু ভি কিউ নটটোতো তোমালোকে আনিছা বাহিৰৰ পৰা ধৰা আৰু ভি মানে হৈছে মুঠ বিভৱ ঠিক আছে এতিয়া চোৱা 1/4 এপচিলন নট কিউ বাই d/√2 এতিয়া চোৱা এ আৰু ইৰ মাজত দূৰত্বটো কিমান ধৰা ইয়াৰ এ চিৰ দৈৰ্ঘ্যটোতো কৈছোঁৱে √2/d তেতিয়াহ'লে এ ইৰ দৈৰ্ঘ্যটো কিমান হ'ব √2 ডি ডিভাইডেড বাই কি হ'ব আধা হ'ব ডিভাইডেড বাই 2 হ'ব √2/2 কৰিলে কি হয় তোমালোকে চোৱা এইটো যদি তোমালোকে হেৰি কৰি দিয়া মানে মই হেৰিটো কৰি দিছোঁ ধৰা এ ই নহয় জানো এ ই মানে কিমান হ'ব √2d এইটো হৈছে কৰ্ণৰ দৈৰ্ঘ্য তাৰ আধা 2 এতিয়া √2 ইনটু √2 ডিভাইডেড বাই 2√2 মানে ইয়াত কি হ'ব √2 2 হৈ যাব 2d 2√2 কেঞ্চেল ডি বাই কিমান হৈ গ'ল √2 ঠিক আছে এতিয়া চোৱা বিশেষ একো নাই এত থকা আধান প্লাছ কিউৰ বাবে ই বিন্দুৰ বিভৱ কিমান হ'ব এইটো বিন্দুসমূহ আধান গতিকে 1 কিমান হয় 4 এপচিলন নট ইনটু কিউ বাই আৰ কিউটো হৈছে তোমালোকৰ ইয়াৰ আধান
আৰু ইয়াৰ মাজত দূৰত্বটো কিমান r মানে এই হয় ইকুৱেল টু কিমান d/√2 d/√2 প্লাছ 1/4 পাই এপচিলন নট ইয়াত চোৱা মাইনাছ কিউৰ বাবে 1/4 পাই এপচিলন নট মাইনাছ কিউ বাই এইবাৰ BE মানে r ৰ ঠাইত কি লিখিম BE এইটো আকৌ সেই d/√2 ঠিক আছে ঠিক সেইদৰে প্লাছ কিউ আধানৰ বাবে কি হ'ব আকৌ 1/4 পাই এপচিলন নট কিউ বাই r মানে d/√2 ঠিক সেইদৰে মাইনাছ কিউ আধানটোৰ বাবে কিমান হ'ব 1/4 পাই এপচিলন নট মাইনাছ কিউ বাই r মানে d/√2 এইকেইটা চোৱা ইয়াত প্লাছ আছে ইয়াত মাইনাছ আছে এইটো আৰু এইটো কেঞ্চেল হৈ যাব হয়নে এই মাইনাছটো ইয়াত আহি যাব ঠিক সেইদৰে ইয়াত প্লাছ আছে ইয়াত মাইনাছ আছে গতিকে এইখিনি জিৰ' দেখাত অদ্ভুত কিবা এটা কেলকুলেশ্যন যেন লাগি আছে কিন্তু একো নাই এইখিনি কৰিলে কি পাবা জিৰ' পাবা আল্টিমেটলি ৱৰ্ক ডান কিমান হ'ব জিৰ' কাৰণ বিভৱটো জিৰ' তাৰমানে চাৰিওটা আধানৰ বাবে ই বিন্দুত মুঠ বিভৱটো কি হয় শূন্য হয় কিতাপত তোমালোকৰ টেক্সট বুকত এনেকৈ কৰা নাই ঠিক আছে এইটো মই বেছি ইজিলি কৰি দিছোঁ তাৰমানে কেলকুলেশ্যনটো কেনেকৈ হৈছে মই কৰি দিছোঁ ইচ্ছা কৰিলে তোমালোকে দীঘল কৰিব পাৰা ইয়াত d/√2 মই ডাইৰেক্ট লিখিছোঁ কিউ বাই কি লিখিব পাৰা ইয়াত মানে প্লাছ কিউ আধানৰ বাবে 1/4 পাই এপচিলনত কিউ বাই a ঠিক আছে ঠিক সেইদৰে অলপ দীঘল হ'ব এটা লাইন বেছি দীঘল হ'ব মাইনাছ কিউৰ বাবে কি হ'ব 1/4 পাই এপচিলনত মাইনাছ কিউ বাই কি হৈ যাব BE ঠিক আছে তেনেকৈ তোমালোকে আগবাঢ়িব পাৰা এটা লাইন বেছি লিখিব পাৰা ইচ্ছা কৰিলে তেনেহ'লে এইটোৱে নিউমেৰিকেলটো তোমালোকৰ আকৌ মই ইয়াৰ ৰিলেটেড নিউমেৰিকেল নেক্সট ভিডিঅ'ত মই দেখুৱাম ঠিক আছে এতিয়া মই ৰাখিছোঁ বাই